কলিয়াবৰত আসুৰ বৃহৎ জয়লাভ কলিয়াবৰ মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ যি নিৰ্বাচন সেই নিৰ্বাচনত জয়লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই অৰ্থাৎ আসুৱে জয়লাভ কৰিছে আটাইকেইটা পদতে আসুৱে জয়লাভ কৰিছে কলিয়াবৰ মহাবিদ্যালয়ত আৰু আসুৰ এই বৃহৎ জয়লাভৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে আসুৰ যিসকল কৰ্মকৰ্তা আৰু তেওঁলোকে ফটকা ফুটাই আনন্দ উল্লাস কৰি ৰেলী উলিওৱা পৰিলক্ষিত হৈছে সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে আমি জনাইছো কলিয়াবৰ মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আসুৰ বৃহৎ জয়লাভ আৰু আটাইকেইটা পদতে আসু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয় সভাপতি পদত মৃন্ময় তামুলী সাধাৰণ সম্পাদক পদত মলয় ৰঞ্জন বৰাই জয়লাভ কৰিছে আৰু আসুৰ জয়লাভৰ পাছতে ফটকা ফুটাই বৃহৎ ৰেলী বাহিৰ কৰি আনন্দ উল্লাস কৰা শিক্ষাৰ্থীসকল আমি পুনৰবাৰ জনাইছো কলিয়াবৰত এতিয়া আসুৱে বিজয়ৰ ধ্বজা উৰুৱাইছে কলিয়াবৰ মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ যি সাধাৰণ নিৰ্বাচনত আসুৱে জয়লাভ কৰিছে আৰু আটাইকেইটা পদতে আসু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয় সভাপতি পদত মৃন্ময় তামুলী সাধাৰণ সম্পাদক পদত মলয় ৰঞ্জন বৰাই জয়লাভ কৰিছে আৰু আসুৰ জয়লাভৰ পাছতে ফটকা ফুটাই বৃহৎ ৰেলী বাহিৰ কৰি আনন্দ উল্লাস কৰে শিক্ষাৰ্থীসকলে ফুল এম্বিয়েন্সৰ সহায়ত আমি দেখুৱাব বিচাৰিছো কিদৰে আসুৰ জয়লাভৰ পাছতে কলিয়াবৰ মহাবিদ্যালয়ৰ আসুৰ জয়লাভৰ পাছতে কি ধৰণে ফটকা ফুটাই ৰেলী বাহিৰ কৰি আনন্দ উল্লাস কৰিছে শিক্ষাৰ্থীসকলে নিশ্চিতভাৱে আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সমৰ্থিত তথা সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত কলিয়াবৰ মহাবিদ্যালয়ৰ 15টা পদৰ সভাপতি সাধাৰণ সম্পাদককে ধৰি 15টা পদতে আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ এই জয় কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী জয় এই জয় জাতীয়তাবোধৰ জয় এই জয় সমগ্ৰ জাতিটোৰ সংগ্ৰাম কৰি থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জয় বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন নেতাই আহি দিন ৰাতি ইয়াত বিভিন্ন ধৰণে প্ৰলোভন দি পেলাই আজি এই নিৰ্বাচন জিকিব পৰা নাই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ যি চেতনা সত্তা সেই সত্তাটো কেতিয়াও তেওঁলোকে পিছ হুমুকি দিয়া নাই এই জয় অপ্ৰতিৰোধ্য আমি 15-0 আজি বিগত বছৰসমূহতে জয়ী হৈ আহিছোঁ আজি কোনোবা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনে 15-0 দলত পৰাস্ত হ'বলৈ সক্ষম হৈছে এই জয় কলিয়াবৰ মহাবিদ্যালয়ৰ জয় আমি প্ৰত্যেকগৰাকী বিজয়ী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ কলিয়াবৰ মহাবিদ্যালয় আসু গোট ছাত্ৰ সন্থা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ আমি একেলগে একত্ৰিতভাৱে সমাজখনক আগবঢ়াই দিব লাগিব কলিয়াবৰ মহাবিদ্যালয়ৰ সামাজিক শৈক্ষিক সাংস্কৃতিক ক্ৰিয়া সকলো দিশতে উন্নতিৰ ক্ষেত্ৰত এই ছাত্ৰ একতা সভাৰ আমাৰ আসুৰ সমৰ্থিত সমূহ বিষয়ববীয়া একত্ৰিতভাৱে আগবাঢ়ি যাব তাৰ বাবে সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোককো আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এই আপাহতে মই সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিজয়ী সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী তথা প্ৰতিজন বিভাগীয়ক বহুত ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাক ইমানখিনি সহযোগিতা কৰাৰ কাৰণে কলিয়াবৰ মহাবিদ্যালয়ৰ সমগ্ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে খুব সুন্দৰভাৱে আজি এই বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে সকলোকে জনাইছোঁ বহুত ধন্যবাদ আৰু সকলোলৈকে মোৰ ফালৰ পৰা সংগ্ৰামী অভিনন্দন ধন্যবাদ তুমি কি পদত জয়লাভ কৰিলা সাধাৰণ সম্পাদক কলিয়াবৰ কলেজৰ শিক্ষাৰ্থী সমাজৰ উন্নয়নৰ কাৰণে আগবাঢ়িবা আমি যি কৰোঁ বাৰু সদায় হাত ধৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ সদায় আগবাঢ়িবলৈ চেষ্টা কৰিম আগৰ দাদা বাইদেউসকলে সকলোখিনি কৰি থৈ গৈছে কিন্তু তেওঁলোকেও যিখিনি বাকী আছে সেইখিনি আমি একেলগে সকলোৱে সহায় সহযোগিতা সুবিধা পৰামৰ্শে আগবাঢ়ি যাম বুলি ছাত্ৰকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই বিশেষ ইমান ভাল লগা দিনটো মই সকলোকে ধন্যবাদ দিছোঁ আৰু কলিয়াবৰ মহাবিদ্যালয়খনৰ কাম কৰি যাম কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰৰ কাম কলিয়াবৰ মহাবিদ্যালয়খনত এখন অসমৰ সকলোতকৈ ভাল মহাবিদ্যালয়কে পৰিচিত কৰিম ধন্যবাদ তুমি কি পদত জয়লাভ কৰিছা মই সভাপতি পদত জয় কৰিছোঁ